নমস্কাৰ। অসম মুণ্ডা মহাসভাৰ লগতে মই যিহেতু জাতীয় সন্মিলনীৰ অধ্যক্ষ ডিব্ৰুগড় জিলাৰ, সেই হিচাপে সমগ্ৰ অসমবাসীলৈ মেৰী খ্ৰীষ্টমাছ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা সকলো ৰাইজলৈ, অসমবাসী ৰাইজলৈ, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ শুভেচ্ছা। আৰু বিশেষকৈ আজি দুলীয়াজান আঞ্চলিক অসম মুণ্ডা মহাসভাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ 28টা বছৰ অতিক্ৰম কৰিলে আৰু আজি 28তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত মই বিশেষকৈ তেখেতসকলক শুভেচ্ছা জনাবৰ কাৰণে ইয়ালৈ আহিলোঁ। আৰু বিশেষকৈ যিসকল ব্যক্তি, স্বনামধন্য ব্যক্তি তেখেতসকলৰ ত্যাগৰ বিনিময়ত অসম মুণ্ডা মহাসভাৰ বা মুণ্ডা জাতিটোক সকলো দিশত সৰ্বাংগীন উন্নয়নৰ বাবে তেখেত যিসকলে চেষ্টা কৰি এই সমাজখনক, এই জাতিটোক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল, তেখেতসকলক আজি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এই সুযোগতে সকলো কৰ্মকৰ্তালৈ, অসম মুণ্ডা মহাসভাৰ মহিলা সমিতি হওক বা পুৰুষ সমিতি হওক, সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা থাকিল। আৰু আশা ৰাখিছোঁ আহি থকা দিনবিলাকত আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাৰ অসম মুণ্ডা মহাসভাই মুণ্ডা জাতিটোৰ লগতে চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ 108টা জাতিৰ যি আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা নিশ্চয় আমি খুব সুন্দৰভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি আগবঢ়াই লৈ যাম বুলি আশা ৰাখি আজি নতুন বছৰত নতুন চিন্তাধাৰাৰে আমি আশা ৰাখিছোঁ যে আগবাঢ়ি যাম, এইটোকে কামনা কৰিম। ধন্যবাদ। অসম মুণ্ডা মহাসভা দুলীয়াজান আঞ্চলিক সমিতি 28তম প্ৰতিষ্ঠা দিৱসকে শুভেচ্ছা জানাচ্ছি। আৰু অসম মুণ্ডা মহাসভা অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলা মহিলা সমিতি লিগেছে দুলীয়াজান আঞ্চলিকে যেহেতু 28তম প্ৰতিষ্ঠা দিৱসকে শুভেচ্ছা জানাইকে পৰিয়াত মনেশ্বৰ মুৰাৰী ডাঙৰীয়া, ৰঘুনাথ মুৰাৰী ডাঙৰীয়াকে আৰু জন অসম মুণ্ডা মহাসভাকে দুলীয়াজান আঞ্চলিক में যেখন आंचलिकता बनले सेखनके जितनाखिनि आज समाज में काम करते गए सबके मैं श्रद्धांजलि जानाती। और मैं महिला समिति के सांगठनिक दिकटा लेके आज महिला समितिटा जीतु आज अखम मुण्डा महासभा से महिला समितिटा बना है, तो लक्ष्य और उद्देश्य इटाई है जे आज जी महिला के ऊपर अत्याचार होते हैं उस सबके हमें कैसन वो अत्याचार में हमें काम करके देख पाबे। आज यदि एक महिला के ऊपर उस सबके किबा घर के चाहे विभिन्न दिख में यदि अत्याचार होते तो उस सबके हमें कैसन प्रोटेक्शन करे पाबे। और उस सब आज यदि आज स्कूल एक यदि वो ছোৱালীটাকে ऊपर लड़ा किबा हेरी करत মানে বেয়া ব্যৱহাৰ কৰক বা কলেজ में কিবা ব্যৱহাৰ কৰক তো আমি যাইকে মাতিব পারব। আর ঘর में যদি এখন দেখবে হলে মহিলাগিলাকের উপরে অকল স্বামীয়ে নহয়, ঘরকে হয়তো খুলালি হোক বা ওপর শাশ হোক বা শ্বশুর হোক বা বিভিন্ন ধরনকে কেখনো কি হয়ে যায় অত্যাচার হয়ে যায়, তো सबके আমি कैसन सहाय सहयोग से सबके हमें वो अत्याचार होला ऊपर से हमें निकलाई के आने पारब। और आज महिला समिति के उद्देश्य आर्थिक दिक में हो, सामाजिक दिक में हो, राजनैतिक दिक में हो, उगिला में हमें आज करे ले जाता है। और आज मैं अखम मुण्डा महासभा दुलीयाजान आंचलिक के प्रत्येकटा व्यक्ति के आज 28तम प्रतिষ্ঠা दिवस के शुभेच्छा जानाती। और अखम मुण्डा महासभा महिला समिति दिगे शुभेच्छा जानाती। और इतना बोलबो।